নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ মুছলমান লোকলৈ ভাল খবৰ। কাইলৈ অৰ্থাৎ 2 মাৰ্চৰ পৰা অসমত আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ। অৰ্থাৎ 2 মাৰ্চত হ'ব ৰমজানৰ প্ৰথমটো ৰোজা। এই ঘোষণা কেন্দ্ৰীয় হিলাল কমিটি অসমৰ। 2 মাৰ্চৰ পৰা অসমত আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ। ৰমজান মাহত ৰোজা আৰু দোৱাৰ বাবে কি কি নিয়ম আছে বা কি কি নিয়ম মানি চলিব লাগিব চাওঁ আহক। ৰমজানৰ প্ৰতিটো মুহূৰ্ত অতি পবিত্ৰ। ৰমজানৰ সময়ত যিমান সম্ভৱ সিমান উপাসনা কৰিব লাগে মুছলমান লোকসকলে। পবিত্ৰ সময়ছোৱাত কৰিব লাগে কোৰাণ শ্বৰীফ পাঠ। পৰাপক্ষত পঢ়িব লাগে নফল নামাজ আৰু তছবিহ। ৰমজান মাহৰ আগতে দান আৰু জাকাত আদায় দিয়াটো ভাল বুলি গণ্য কৰা হয়। দৰিদ্ৰ লোকসকলে এই ধনেৰে তেওঁলোকৰ প্ৰয়োজন পূৰাব পাৰিব। দৰিদ্ৰ আত্মীয় আৰু চুবুৰীয়াসকলক জাকাত দিয়াটো উত্তম। পবিত্ৰ ৰমজান মাহত আপোনাৰ উদ্দেশ্যৰ বিষয়ে চিন্তা কৰক আৰু ৰমজানৰ সময়ছোৱাৰ পৰাই অপ্ৰয়োজনীয় কাৰ্যকলাপ পৰিহাৰ কৰক। এই সময়ছোৱাত বিড়ি, চিগাৰেট, গুটখা আদিবোৰ অভ্যাসৰ পৰা আঁতৰি থাকিব লাগে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। শীঘ্ৰেই ৰাজ্যত ওলাব 2 লাখৰো অধিক চাকৰি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ। শীঘ্ৰেই ৰাজ্যত ওলাব 2 লাখৰো অধিক চাকৰি। ITI পাছ কৰা যুৱক যুৱতীসকলেও লাভ কৰিব চাকৰি। এডভান্টেজ আছামত বিনিয়োগৰ MOUৰ পিছতে ৰাজ্যৰ বাবে আহিছে এই ভাল খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ এইবাৰ আদালতৰ দ্বাৰস্থ হ'ব কংগ্ৰেছ দল। যদি 18 মাৰ্চৰ আশে পাশে বিজেপি চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা নকৰে তেন্তে 20 বা 21 মাৰ্চত আমি গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হ'ম। এই মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত পুনৰ হুৰাহুৰে কমিছে খাৰুৱা তেলৰ মূল্য। কিন্তু তাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল ডিজেলৰ মূল্য? বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য পুনৰ হ্ৰাস পাইছে। অশোধিত খাৰুৱা তেলৰ প্ৰতি বেৰলৰ মূল্য 71 পৰা $72 উপনীত হৈছে। তাৰোপৰি WTI ক্ৰুড অইলৰ মূল্য হ্ৰাস পাই প্ৰায় $68 উপনীত হৈছে। ফলত ভাৰতৰ তেল কোম্পানীসমূহেও কম মূল্যতে বিশ্ব বজাৰৰ পৰা অশোধিত খাৰুৱা তেল ক্ৰয় কৰাৰ সুযোগ লাভ কৰিছে। সাধাৰণতে বিশ্ব বজাৰত ক্ৰুড অইলৰ মূল্য হ্ৰাস পালে ঘৰুৱা বজাৰতো ইয়াৰ প্ৰভাৱ পৰি পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস হয় যদিও এইবাৰ অৱশ্য ভাৰতীয় গ্ৰাহকে সেই সুযোগ লাভ নকৰিব। ডলাৰৰ বিপৰীতে টকাৰ মূল্য ইতিহাস সৃষ্টি কৰি সৰ্বকালৰ সৰ্বনিম্ন স্থানত উপনীত হোৱাৰ বাবেই বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পাছতো ভাৰতৰ ঘৰুৱা বজাৰত গ্ৰাহকক কম মূল্যৰ সুবিধা প্ৰদান কৰিব নোৱাৰিব বুলি বিশেষজ্ঞসকলে দাবী কৰিছে। ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ্ৰাস হোৱাৰ বাবেই তেল কোম্পানীসমূহৰ আমদানি ব্যয় হ্ৰাস হোৱা নাই। অৱশ্য আন একাংশই তেলৰ মূল্য হ্ৰাস নোহোৱাৰ আঁৰত ৰাজনৈতিক কাৰণো বিচাৰি পাইছে। তেওঁলোকৰ মতে অনেক সমস্যাৰ পাছতো পৰিস্থিতি যিয়েই নহওক কিয় কেৱল নিৰ্বাচন চমু চাপি আহিলেহে তেলৰ মূল্য হ্ৰাস হয়। ইফালে আন একাংশই আকৌ বিশ্ব বজাৰত ক্ৰুড অইলৰ মূল্য হ্ৰাস পোৱাৰ বাবে ভাৰতৰ ঘৰুৱা বজাৰত তেলৰ মূল্য হ্ৰাস কৰিব পৰা পৰিস্থিতিৰ সৃষ্টি হৈছে নে নাই সেয়া পৰ্যালোচনা কৰাৰ দাবী উত্থাপন কৰিছে। এইসকলৰ মতে যিহেতু কেন্দ্ৰীয় বাজেটত বৃহৎ পৰিমাণৰ কৰ কৰ্তনৰ কথা ঘোষণা কৰাৰ পাছত উৎপাদন কৰ হ্ৰাস কৰাৰ সুযোগো বহু পৰিমাণে হ্ৰাস পাইছে। কাৰণ সেই ৰেহাই খণ্ডত তেওঁলোকে 1 লাখ কোটি টকা ৰাজহ ত্যাগ কৰিবলগীয়া হৈছে। মন কৰিবলগীয়া যে যোৱা বছৰৰ এপ্ৰিল মাহত বিশ্ব বজাৰত ক্ৰুড অইলৰ মূল্য প্ৰায় $90 স্পৰ্শ কৰাৰ পিছত ছেপ্টেম্বৰ মাহত $70লৈ হ্ৰাস পাইছিল। ডিচেম্বৰ জানুৱাৰী মাহত ইয়াৰ মূল্য সামান্য বৃদ্ধি হৈছিল যদিও এতিয়া পুনৰ 71 পৰা $72 ভিতৰত আছে। এই দীঘলীয়া সময়ত এনে উত্থান পতনৰ মাজতো
ভাৰতত কেৱল লোকসভা নিৰ্বাচনৰ সময়ত প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 2 টকা হ্ৰাস কৰাৰ বাহিৰে বেলেগ কোনো পৰিৱৰ্তন নহল। একাংশ অৰ্থনীতিবিদে ইয়াৰ বাবে ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস হোৱাৰ বিষয়টোকে প্ৰধানকৈ জগৰীয়া কৰিছে। তেওঁলোকৰ মতে যদিও খাৰুৱা তেলৰ মূল্য ডলাৰত হ্ৰাস পাইছে, তাৰ বিপৰীতে কিন্তু প্ৰতি ডলাৰত ভাৰতীয় টকাৰ মূল্য হ্ৰাস পাইছে। ভাৰতীয় টকা প্ৰতি ডলাৰৰ বিপৰীতে 86ৰ পৰা 87লৈ হ্ৰাস পাইছে। ফলত লাভ লোকচানৰ হিচাপতো ইয়াৰ প্ৰভাৱ পৰিছে। ইফালে সদনৰ খৰচো একেই আছে। টকাৰ মূল্য হ্ৰাস হোৱাৰ বাবে খাৰুৱা তেল কোম্পানীসমূহৰ আমদানি ব্যয় বৃদ্ধি হৈছে। সেয়ে বিশ্ব বজাৰত মূল্য হ্ৰাস হ'লেও ঘৰুৱা বজাৰত তাৰ কোনো প্ৰভাৱ পৰা নাই, এই বুলি ক'ব বিচাৰিছে একাংশ অৰ্থনীতিবিদে। পৰৱৰ্তী খবৰ, জাগুনৰ অসম অৰুণাচল সীমান্তত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ 2 কেডাৰক গ্ৰেপ্তাৰ। আলফাৰ শিবিৰৰ পৰা 2 কেডাৰৰ পলায়নৰ খবৰ অহাৰ পিছতে আৰক্ষীয়ে চলাইছিল অভিযান। আৰু তিনিচুকীয়া আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হয় নিপু অসম আৰু নৱজিৎ অসমক। আৰু দুৱৰে পৰা বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, পৃথিৱীৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব নেকি অসম তথা উত্তৰ পূৰ্বাঞ্চল। ইটোৰ পিছত সিটো ভূমিকম্পই জোকাৰিছে অসম তথা উত্তৰ পূবক। আৰু এইবাৰ পুনৰ ৰিক্টাৰ স্কেলৰ 4.4 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল উত্তৰ পূৰ্বাঞ্চল। উত্তৰ পূবক জোকাৰিছে ইটোৰ পিছত সিটো ভূমিকম্পই। চুবুৰীয়া ৰাজ্য অৰুণাচলত অনুভূত ভূমিকম্পৰ জোকাৰণি। ৰিক্টাৰ স্কেলত এই ভূমিকম্পটোৰ প্ৰাবল্য আছিল 4.4। 3:35 অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। টাৱাঙৰ পৰা পূবত ভূমিকম্পৰ উৎপত্তিস্থল আছিল। উল্লেখযোগ্য যে মাত্ৰ 2 দিন পূৰ্বে 5.1 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিছিল সমগ্ৰ অসমক। আৰু এটা প্ৰশেকত 10টাকৈ শক্তিশালী ভূমিকম্পই জোকাৰিলে উত্তৰ পূবক। দেশৰ ভিতৰতে সবাতোকৈ ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে চিহ্নিত হৈছে উত্তৰ পূব। ভূমিকম্পৰ বাবে স্পৰ্শকাতৰ চিছমিক জ'ন 5ত আছে অসম তথা উত্তৰ পূব। ভূগৰ্ভৰ হিমালয়ান প্লেট আৰু বাৰ্মা প্লেটে চাপৰ সৃষ্টি কৰিছে অসম তথা উত্তৰ পূবত। দশক ধৰি পৰি অহা এই চাপে স্পৰ্শকাতৰ কৰিছে উত্তৰ পূবক, যাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূবত সাম্ভাৱ্য বৰ ভূঁইকঁপৰ সম্ভাৱনা দাবী কৰিছে বিশেষজ্ঞসকলে। আৰু বাৰে বাৰে আহি থকা ভূমিকম্পই বিশেষজ্ঞৰ এই দাবী সঁচা হোৱাৰ দিছে নেকি ইংগিত। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ক্ৰিকেট প্ৰেমীলৈ ভাল খবৰ। গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ মেচ। আৰু গুৱাহাটীত হ'বলগীয়া IPL মেচৰ টিকট উপলব্ধ হ'ব আজিৰ পৰা। RR বনাম CSKৰ মেচৰ টিকট উপলব্ধ হ'ব আজিৰ পৰা। বুক মাই শ্ব'ৰ জৰিয়তে 30 মাৰ্চৰ খেলৰ বাবে কৰিব পাৰিব টিকট বুকিং। অনুৰাগীসকলে অৰ্থাৎ ক্ৰিকেট প্ৰেমীসকলে 1600 টকাৰ পৰা আৰম্ভ কৰি পচন্দ অনুসৰি টিকট বুকিং কৰিব পাৰিব। আৰু বুক মাই শ্ব'ৰ জৰিয়তে আজিৰ পৰা বুকিং কৰিব পাৰিব এই টিকটসমূহ। পৰৱৰ্তী খবৰ, শিক্ষক নিযুক্তিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। বিজ্ঞান শাখাত স্নাতক উত্তীৰ্ণ শিক্ষকৰ বাবে আহি গ'ল সুখবৰ। বিজ্ঞান শাখাৰ স্নাতক শিক্ষকে লাভ কৰিব হাইস্কুলৰ প্ৰধান শিক্ষক পদৰ যোগ্যতা। বিজ্ঞান শাখাৰ স্নাতক শিক্ষকে লাভ কৰিব হাইস্কুলৰ প্ৰধান শিক্ষক পদৰ যোগ্যতা। শিক্ষক নিযুক্তিক লৈ ডাঙৰ ৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। বিজ্ঞান শাখাত স্নাতক উত্তীৰ্ণ শিক্ষকৰ বাবে আহি গ'ল সুখবৰ। আদালতৰ নিৰ্দেশৰ পিছতে প্ৰধান শিক্ষক পদৰ সেৱা বিধি সলনি। 2023 বৰ্ষৰ পৰা স্থগিত হৈ আছিল প্ৰধান শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া। আৰু স্থগিতাদেশ উঠাই লোৱাৰ পিছতে ডাঙৰ ৰায় আদালতৰ। পৰৱৰ্তী খবৰ, 800 কোটি টকা ব্যয় সাপেক্ষে অসমত নিৰ্মাণ কৰি থকা হৈছে টুইন টাৱাৰ। আৰু ইতিমধ্যে সম্পন্ন হৈছে 60% কাম। সংবাদমেলত এই তথ্য সদৰি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, 1901 চনৰ পাছত ভাৰতৰ আটাইতকৈ উষ্ণ ফেব্ৰুৱাৰী। গড় উষ্ণতাই পাৰ কৰিলে 22 ডিগ্ৰী চেলছিয়াছৰ পাৰাস্তম্ভ। চৰকাৰী তথ্য অনুসৰি 124 বছৰৰ ভিতৰত ফেব্ৰুৱাৰীত গড় উষ্ণতা 22 ডিগ্ৰী চেলছিয়াছতকৈও অধিক ৰেকৰ্ড কৰে।
প্ৰথমবাৰৰ বাবে সমগ্ৰ দেশৰ গড় নিম্নতম উষ্ণতা 15 ডিগ্ৰী সেলসিয়াছৰ ওপৰত ৰেকৰ্ড কৰা হৈছে, যিটো এতিয়ালৈকে ৰেকৰ্ড কৰা আটাইতকৈ সৰ্বোচ্চ উষ্ণতা। গড় সৰ্বোচ্চ উষ্ণতাৰ ক্ষেত্ৰত 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সৰ্বোচ্চ উষ্ণতা। 2023 চনৰ ফেব্ৰুৱাৰী মাহটোৰ ঠিক পাছতেই এই মাহটো লিপিবদ্ধ কৰা হৈছে। পৰৱৰ্তী খবৰ, এটাৰ পিছত আন এটা প্ৰাকৃতিক দুৰ্যোগৰ কবলত দেশ। এইবাৰ হিমস্খলনৰ ফলত উত্তৰাখণ্ডত জীৱন্তে বৰফৰ মাজত পুত গ'ল 57 জনকৈ শ্ৰমিক। এটাৰ পিছত আন এটা প্ৰাকৃতিক দুৰ্যোগৰ কবলত দেশ। ভূমিকম্প, ভূমিস্খলন আৰু হিমস্খলনৰ তাণ্ডৱ দেশত। উত্তৰাখণ্ডত এইবাৰ হিমস্খলনে লৈছে ভয়ংকৰ ৰূপ। ভয়াৱহ হিমস্খলনত পুত গ'ল 57 গৰাকী শ্ৰমিক। উত্তৰাখণ্ডৰ ভাৰত চীন সীমান্তৰ চামোলি জিলাত প্ৰচণ্ড তুষাৰপাত। প্ৰচণ্ড তুষাৰপাতৰ ফলত শুভ্ৰ দৰিচাৰা আৱৰি ধৰিছে বিস্তীৰ্ণ অঞ্চল। মুঠ 57 গৰাকী শ্ৰমিকৰ হল্লজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে। আৰু এতিয়াও এই ভয়াৱহ হিমস্খলনত সমাধিস্থ হৈ আছে 41 গৰাকী লোক। বৰ্তমানে উদ্ধাৰকাৰী দলে চলাই আছে উদ্ধাৰ অভিযান। আৰু উত্তৰাখণ্ডৰ এই শোকাবহ ঘটনাক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, দেশবাসীলৈ আন এক উদ্বেগজনক খবৰ। ভাৰতৰ 140 কোটি লোকৰ মাত্ৰ 10%হে নিজৰ ইচ্ছামতে খৰচ কৰাৰ ক্ষমতা আছে। শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। ভাৰতৰ মুঠ জনসংখ্যা 140 কোটিৰ ওপৰত, কিন্তু ব্লুম ভেঞ্চাৰ্ছ নামৰ এটা আৰ্থিক সহায়ক সংস্থাৰ তথ্য অনুসৰি মাত্ৰ 10% লোকৰ হাততহে নিজৰ ইচ্ছামতে খৰচ কৰিবলৈ পৰ্যাপ্ত ধন আছে। অৰ্থাৎ সেই 13 বা 14 কোটি মানুহৰ অতিৰিক্ত সামগ্ৰী বা সেৱা ক্ৰয় কৰাৰ ক্ষমতা আছে। বাকী 90% লোকৰে সেই ক্ষমতা নাই। ব্লুম ভেঞ্চাৰ্ছ হৈছে এটা ভেঞ্চাৰ কেপিটেল সংস্থা, যিয়ে সৰু ষ্টাৰ্টআপক পুঁজিৰ ক্ষেত্ৰত সহায় কৰে। তেওঁলোকে ভাৰতৰ এই তথ্য তেওঁলোকৰ বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ কৰিছে। ব্লুম ভেঞ্চাৰ্ছে এই সন্দৰ্ভত কয় যে শীৰ্ষ 10%ই তেওঁলোকৰ ক্ৰয় ক্ষমতাৰ জৰিয়তে ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি, বজাৰ আৰু বিক্ৰীক আগুৱাই লৈ গৈ আছে। কিন্তু এই 10% ক্ৰমে বৃদ্ধি হোৱা নাই, মানে অধিক মানুহৰ ধন সম্পত্তি বৃদ্ধি হোৱা নাই, বৰং এই 10%ৰ ধন আৰু সম্পদহে বাঢ়িছে। অৰ্থাৎ ধনীসকল দেশত ধনী হৈ গৈ আছে। শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।